বিটিসি নির্বাচন 2020 প্রতিটো রাজনৈতিক দলে শক্তিশালী প্রার্থী অৱতীৰ্ণ কৰাবলৈ প্ৰয়াস কৰিছে নিজৰ সমষ্টিত। আমি বহু প্ৰাৰ্থীৰ বহু কথা বিভিন্ন দলৰ কথা জনাবলৈ প্ৰয়াস কৰিছোঁ। এই মুহূৰ্তত আমাৰ লগত তেওঁৰ ব্যস্ততাৰ মাজত কিছু সময় আমাৰ মাজত দিবলৈ তেওঁ সন্মতি প্ৰকাশ কৰিছে। তেওঁ হ'ল 37 নং ধনশিৰি সমষ্টিৰ UPPL, যি UPPLে এইবাৰ বিটিসি নিৰ্বাচনৰ যি আৰম্ভণিৰ পৰা এতিয়ালৈকে প্ৰথমবাৰৰ বাবে শাসকৰ পক্ষক এক বিশেষ প্ৰত্যাহ্বান দিবলৈ সক্ষম হৈছে। সেই UPPLৰ এগৰাকী অন্যতম নেতা, জনপ্ৰিয় নেতা আৰু ধনশিৰি সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াইছে। আপোনাক স্বাগতম জনাইছোঁ। জয় হ'ব লাগিব আৰু জয় হ'বৰ বাবে আপোনাৰ কষ্ট কৰি আছে আপোনালোকে। নমস্কাৰ। মইতো যিমান পাৰোঁ ৰাইজৰ সহযোগ বা ৰাইজৰ যি মৰম আস্থা এইটো লৈ পেলাই আশাবাদী আৰু বৰ্তমান যিমানখিনি মই ৰাইজৰ মাজত মই সোমালোঁ আৰু ৰাইজৰ লগত যিমানখিনি ৰাইজৰ সমস্যা, ৰাইজৰ আশা আকাংক্ষা এইবোৰ লৈ পেলাই আলোচনা কৰাত ৰাইজে যথেষ্টখিনি মোক সঁহাৰি দিছে, চবে সহযোগ দিছে। সেই হিচাপে মই আজি নিশ্চিত মই 37 নং ধনশিৰি সমষ্টিৰ পৰা মই এজন কেণ্ডিডেট হিচাপে বা প্ৰাৰ্থী হিচাপে থিয় দি পেলাই আজি ৰাইজৰ আস্থা বা ৰাইজে আমি UPPL দল হিচাপে জিকি অহাৰ কাৰণে আমাৰ UPPL দলক ট্ৰেক্টৰ ছবিক ভোট দিব বুলি মই আজি নিশ্চিত হৈ আছোঁ। আপুনি এইকাৰণে প্ৰতিদ্বন্দ্বিতা কৰিছে কাৰণ আপুনি ভোট দিব, ৰাইজে ভোট দি জয়যুক্ত হ'ব, জয়যুক্ত কাম কৰিব লাগিব। এনেতো অফিচত AC ৰুমত বহাৰ কাৰণে আপুনি প্ৰতিদ্বন্দ্বিতা কৰা নাই। আপুনি প্ৰতিদ্বন্দ্বিতা এইকাৰণে কৰিছে যে আপোনাৰ কাম কৰাৰ ইচ্ছা আছে। আপুনি এইকাৰণে প্ৰতিদ্বন্দ্বিতা কৰি নামিব বিচাৰিছে যে ধনশিৰি সমষ্টিৰ কিছু দিশ, সকলো দিশ আপুনি অৱগত যে এইবিলাক অভাৱ আছে, এইবিলাক অভাৱ পূৰণ কৰিব লাগিব। কি ৰোডমেপ আছে আপোনাৰ বা ধনশিৰি সমষ্টিৰ বিষয়ে অসমবাসীক আমাৰ জৰিয়তে কোনখিনি কথা ক'ব খোজে যে মই যদি MCLA হওঁ, ৰাইজে যদি মোক যদি ভোট দিয়ে, মোৰ এই ধৰণৰ ইচ্ছা আছে, মই এই ধৰণৰ পৰিৱৰ্তনৰ বাটেৰে আগবাঢ়িম আৰু ইয়াত শান্তি স্থাপনৰ ক্ষেত্ৰত বা উন্নয়নৰ ক্ষেত্ৰত মই বিশেষ ভূমিকা পালন কৰিম। চাওক, মই আজি এজন প্ৰাৰ্থী হিচাপে ডাইৰেক্টলি ইয়াতে মনোনয়ন বা কেণ্ডিডেট হ'বলৈ মই আজি থিয় দিয়া নাই। ইয়াত আগতে মই বিগত NDBP হিচাপে 34 বছৰ যেতিয়া আমি সশস্ত্ৰ বিপ্লৱ কৰিছিলোঁ, সেই সময়ত মই ছাত্ৰ জীৱনৰ পৰা প্ৰায় 34 বছৰ NDBৰ হৈ বা NDBৰ আদৰ্শ আঁকোৱালি লৈ পেলাই মই নিজে শাৰীৰিকভাৱে মানে ডাইৰেক্টলি সংগ্ৰামত মই জড়িত আছিলোঁ। আৰু লাষ্টত আমি NDB হিচাপে বিভিন্ন কাৰণত মানে প্ৰায় 4টা ভাগত মানে বিভক্ত হৈছিল। সেই সময়ত মই আমাৰ আজি UPPL দলৰ জ্যেষ্ঠ নেতা গোবিন্দ বসুমতাৰী তেখেতৰ নেতৃত্বত NDBP হিচাপে যেতিয়া সংগঠন আছিল, সেই সময়ত মই তেখেতৰ নেতৃত্বত বিভিন্ন সময়ত বিভিন্ন পদবীত থাকিবলৈ মই কাম কৰিছিলোঁ। আৰু হিচাপে যোৱা 2020 চনৰ 27 জানুৱাৰীৰ যি BTR যি চুক্তি হ'ল, সেই চুক্তিত এজন ময়ো সহযোগী হিচাপে NDBৰ লগত বা আমি স্বাক্ষৰকাৰী দল হিচাপে আছিলোঁ। হিচাপে ৰাইজে আজি মোক এই 37 নং ধনশিৰি সমষ্টিৰ পৰা মোক মানে চবে মানে ধৰিলে যে ক'লে যে আপুনি বা UPPL দল হিচাপে বা আমাৰ যিমানখিনি NDBৰ সতীৰ্থ পুৰণা আছিল বা আপচু কৰ্মী আছিল বা এইখিনি অঞ্চলৰ ৰাইজৰ যিমানখিনি চিনাকি আছে, এওঁলোকে চব মোক তাৰমানে ধৰি পেলাই ইয়াতে টিকেট লৈ পেলাই প্ৰতিনিধি কৰিব লাগে বুলি মোক অনুৰোধ জনোৱাৰ কাৰণে মই নিজকে খুব সৌভাগ্য বুলি ভাবিছোঁ। আৰু মোক এইখিনি টিকেট দিয়াত মোক মানে পুৰস্কাৰ হিচাপে দিয়া হিচাপে মই গ্ৰহণ কৰিছোঁ। আৰু আজি মই UPPL দলৰ এজন কেণ্ডিডেট হৈ থিয় দিয়ে পেলাই যিমানখিনি মই আজি মানে এই অঞ্চলখন মই পূৰা ঘূৰিলোঁ। প্ৰায় এই 37 নং ধনশিৰি সমষ্টিৰ 70,799টা যি ভোট আছে, সেই ভোটাৰৰ মাজত যিমান পাৰোঁ মই ঘূৰে ঘূৰে গাঁৱে গাঁৱে প্ৰতিখন গাঁৱতো মই সোমালোঁ, ৰাইজৰ লগত আলোচনা কৰিলোঁ। ৰাইজৰ অভাৱ অভিযোগ আজি BTC হোৱা প্ৰায় এই অঞ্চল প্ৰায় 6 শিডিউল হোৱা আজি 17 বছৰ হৈ গ'ল। সেই 17 বছৰত যিমানখিনি আশা কৰিছিল ৰাইজে, যিমানখিনি আমাৰ উন্নতি সাধন হ'ব লাগিছিল, এইখিনি হোৱা নাই। বিভিন্ন দিশত আজি বহুতখিনি কাৰাপশ্যন হৈ আছে। আজি ভাৰত স্বাধীন হোৱা বা প্ৰায় 77 বছৰ হৈ গ'ল, 74 ইয়াৰ্ছ হৈ গ'ল আজি। আৰু BTC গঠন হোৱা আজি 17 বছৰ হৈ গ'ল। তথাপিও আমাৰ এই অঞ্চলত
ৰাস্তা ঘাট নাথাকা বহুতখিনি গাঁও আছে, বহুতখিনি অঞ্চল আছে, খাৱা পানীৰ বহুতখিনি মানে অভাৱ অভিযোগ আছে আৰু বিভিন্ন অঞ্চল এতিয়ালৈকে মানে বঞ্চিত হৈ আছে। এতিয়া এইবিলাক চাই পেলাই এইবিলাক দেখি পেলাই আৰু ৰাইজৰ মাজত যেতিয়া মই মানে সোমালোঁ তেতিয়া ৰাইজে যথেষ্টখিনি আশাবাদী আৰু আমি সংগ্ৰামী হিচাপে আমি যিটো ৰাইজৰ কাৰণে বা এই অঞ্চলৰ কাৰণে আমি সংগ্ৰাম কৰা হিচাপে ৰাইজে আমাক আঁকোৱালি লৈছে আৰু আমাক আস্থাত ৰাখিছে, বিশ্বাসত ৰাখিছে আৰু যিটো বিগত দিনবিলাক যিবিলাক আমাৰ BTC হোৱাৰ পিছত 17 বছৰ আমাৰ চলাই গৈ গ'ল। বিশেষকৈ BPF আজি শাসন চলোৱা সময়ত যিমানখিনি আজি মানে ৰাইজৰ যিমানখিনি উন্নতি হ'ব লাগিছিল এইখিনি উন্নতি হোৱা নাই আৰু বিভিন্ন ক্ষেত্ৰত বিভিন্ন ডিপাৰ্টমেণ্টত স্পেচিয়েলি আমাৰ যিবিলাক ৰাইজৰ লগত ডাইৰেক্ট মানে কানেকশ্যন থকা ডিপাৰ্টমেণ্ট এইবিলাক যেনিবা হ'ল MG MREGA হ'ল, ক'ৰবা মানে জব কাৰ্ডৰ আঁচনি, ক'ৰবা IY আঁচনি, ক'ৰবা IBSৰ আঁচনি, ক'ৰবা ৰাস্তা ঘাট বনোৱা এইপিনি দিশত বহুতখিনি তাৰমানে কাৰাপশ্যন হৈছে, দুৰ্নীতি হৈছে। সেই হিচাপে ৰাইজে এতিয়া এটা ভাল এটা চৰকাৰৰ এটা মানে বিচাৰিছে আৰু লগতে যোৱা 2020 চনত যি 27 চনৰ যি BTR চুক্তি হৈ গ'ল, সেই BTR চুক্তি হোৱাৰ পিছত আজি এই অঞ্চলখন মানে উন্নতি হ'বৰ কাৰণে যিমানখিনি আজি ৰাইজে তাৰমানে আস্থা ৰাখা হিচাপে বা বিচৰা ধৰণে আজি এই অঞ্চলত অধিকাৰ হিচাপে বা আজি শিক্ষা অনুষ্ঠানেই হওক, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাক হওক আজি অধিকাৰ হিচাপে পাবলৈ সক্ষম হৈছে। এইটো সম্পূৰ্ণভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰতে আজি এটা ভাল এটা চৰকাৰ লাগে আৰু আমাৰ এই UPPL দল যিটো আমাৰ গোবিন্দ বসুমতাৰী ছাৰ আৰু প্ৰমোদ বড়ো মহাশয়ৰ নেতৃত্বত যি আজি UPPL দল হিচাপে নতুন এটা দিগন্ত লৈ পেলাই আজি আগবাঢ়ি আহিছে। ৰাইজে এইকাৰণে যথেষ্টখিনি এই 37 নং ধনশিৰি সমষ্টিৰ ৰাইজেও আজি আঁকোৱালি লৈছে আৰু UPPL দলকে চৰকাৰ গঠন কৰিলে বা এই অঞ্চলখন যথেষ্টখিনি উন্নয়ন সাধন হ'ব বা উন্নতি আহিব বুলি আজি ৰাইজে মানে ডাইৰেক্টলি মানে নিজাকৈ ওলাই আহি পেলাই আমাৰ লগত সহযোগ কৰিছে। হিচাপে আমি বা মই UPPL দল হিচাপে ৰাইজৰ যিটো মানে সহমত বা ৰাইজৰ যিটো আশা বা ৰাইজে আমাক যিমানখিনি আমাক মানে আশ্বাস দিছে এইটো লৈ পেলাই আগন্তুক দিনত আমি UPPL দলে চৰকাৰ গঠন কৰিব পাৰিব বুলি আমি মানে 100% প্ৰায় নিশ্চিত হৈ বুলি আছোঁ। কোৱাটো যিমান সহজ কৰাটো কিন্তু সম্ভৱ হ'ব পাৰে, কিন্তু কষ্টকৰ হয় কামবিলাক। কাৰণ এখন যেতিয়া আঁচনি এখন কৰা যায় তাৰ আজি ডকুমেণ্টেশ্যনটো বহুত সহজ হয় নলেজ থাকিলে। এতিয়া মোৰ প্ৰশ্নটো এইটো, আপুনি ক'লে যে ধনশিৰি সমষ্টিৰ চুকে কোণে ঘূৰি কি সমস্যাৰ আপুনি অনুভৱ কৰিছে আৰু আপুনি ভাবিছেনে যে 5 বছৰত এই সমস্যাসমূহৰ সমাধান কৰিব পাৰিম? কাৰণ আপোনালোকৰ যিটো আবণ্টিত পুঁজি থাকিব এটা সমষ্টিৰ কাৰণে যথেষ্ট লিমিটেড পুঁজি থাকিব, তেনে ক্ষেত্ৰত এই 5 বছৰত আপুনি কি বুজিছে? যিমানখিনি কাম হোৱা নাই বুলি কৈছে, যিমানখিনি দুৰ্নীতি হোৱা বুলি কৈছে, 5 বছৰত এই সকলো কাম আপোনাৰ লিমিটেড পুঁজিৰ মাজেৰে কেনেকৈ আপুনি সমাধান কৰিব? কাৰণ ৰাইজে বহু আশা কৰি আপোনাৰ পৰিৱৰ্তন আনিব, আপোনালোকক আশা বহুত থাকিব, আপোনালোকৰ প্ৰেছাৰ থাকিব। হয়, নিশ্চয়। চাওক, মই এজন সংগ্ৰামী হিচাপে আগতে আমি সংগ্ৰাম কৰাৰ সময়ত যিমানখিনি মানে নিজৰ শক্তি প্ৰয়োগ কৰিবলৈ আমি সংগ্ৰাম কৰিবলৈ আজি সফলতা পালোঁ BTR চুক্তি হোৱাৰ পিছত। আজি যিমানখিনি আজি গণতান্ত্ৰিকভাৱে আহি পেলাই নিজক মূল সুঁতিত যেতিয়া আমি ঘূৰি আহিলোঁ আৰু মূল সুঁতিত অহাৰ পিছত আমি ৰাইজৰ লগত মিলি যাবলৈকে বহুতখিনি আমি চেষ্টা কৰিছোঁ আৰু চেষ্টা কৰা হিচাপে আমি নিজকে ৰাইজৰ উন্নতি সাধন কৰাৰ ক্ষেত্ৰত যিমান পাৰোঁ আমি মনোযোগ দিবলৈ আমি কাম কৰিম। আৰু মই যদি এই অঞ্চলৰ পৰা জিকি যোৱাৰ পিছত মজিয়াত গৈ পেলাই এছেম্বলিত গৈ পেলাই যিমানখিনি এই অঞ্চলখন মানে উন্নতি সাধন হ'ব লাগে এইখিনি সংগ্ৰাম কৰি হ'লেও হওক বা দাবী দোৱা কৰি হওক বা যিমানখিনি চৰকাৰ তাত আমি ডিমাণ্ড দি পেলাই যিমানখিনি কাম কৰিব লাগে এইখিনি কাম কৰাৰ কাৰণে মই কেতিয়াও পিছুকি নাথাকোঁ। আৰু ইয়াত 5 বছৰৰ পিছত যিমান পাৰোঁ মানে চৰকাৰৰ পৰা যিমান আহে আঁচনিবোৰ যিমান আহে এইটো 100% এইটো সম্পূৰ্ণভাৱে ৰূপায়ণ কৰাৰ কাৰণে মই মনোযোগ দিম আৰু
আমাৰ লগত যিমানখিনি আমাৰ পাৰ্টিৰ মানুহ আছে যিমানখিনি আমাৰ চৰকাৰৰ যিমানখিনি আঁচনি ৰূপায়ণ কৰাৰ কাৰণে যিমানখিনি মানে আমাৰ বিষয়ববীয়া থাকিব তেখেতসকলক লৈ পেলাই এই অঞ্চলখন যিমান পাৰোঁ মই তাৰমানে সম্পূৰ্ণভাৱে 5 বছৰৰ ভিতৰত যিমানখিনি উন্নয়ন আঁচনিৰ কাৰণে যিমানখিনি মানে চেংচন আহে সেইটো সম্পূৰ্ণভাৱে মানে 100% মই ৰূপায়ণ কৰাৰ কাৰণে মই নিশ্চয় মই মনোযোগ দিম। প্ৰমোদ বড়োকে ধৰি বা অন্যান্য শিক্ষণ নেতাসকলে এটা কথা কৈ আছে যে বিগত চৰকাৰখনৰ দুৰ্নীতিৰ এটা মূল কাৰণ হ'ল দালাল ৰাজ। এই দালাল ৰাজ কিয় হয় এইটো আলোচনা কৰিব বিচাৰিছোঁ যে আপুনি নিৰ্বাচন খেলিব চাইকেলে ঘূৰি আপুনি অকলে প্ৰতিনিধান নকৰে, আপোনাৰ ঘৰত বহু মানুহ ছাপৰ্টত থাকে। আপুনি যেতিয়া নিৰ্বাচিত হৈ আহিব সেই মানুহখিনিক অলপ হ'লেও সুযোগ দিব লাগিব, তাৰ পৰাই আচল প্ৰক্ৰিয়াটো আৰম্ভ হয়। এইবিলাক কথাৰ পৰা মুক্ত হৈ মুক্ত মনেৰে কাম কৰিব পাৰিবনে? যিমানখিনি একচুৱেলি ইয়াতে ৰূপায়ণ চৰকাৰী ৰূপায়ণ কৰাৰ আঁচনিত যিমানখিনি আঁচনি ৰূপায়ণ কৰাৰ ক্ষেত্ৰত এছে চৰকাৰী বা পাব্লিকৰ প্ৰতিনিধি হিচাপে যিমানখিনি কামটো চকু দিব লাগে বা গুৰুত্ব সহকাৰে দায়িত্ব পালন কৰিব লাগে এইখিনি নকৰাৰ কাৰণে বিগত দিনবিলাক যিমানখিনি EM বা EMCLA সম্পূৰ্ণভাৱে কোনোবা ঠিকাদাৰ কোনোবা নিজৰ তলত থকা মানুহবিলাকৰ মানে কৃতিত্ব দিয়াৰ কাৰণে সম্পূৰ্ণভাৱে দায়িত্ব দিয়াৰ কাৰণে এইখিনি দুৰ্নীতিটো হোৱা বুলি আমি মানে গম পাইছোঁ। আৰু বিশেষকৈ ইয়াতে আমাৰ যিমানখিনি এতিয়া BPO চৰকাৰৰ যিমানখিনি দালাল সেই দালালবিলাক চৰকাৰী বিষয়ববীয়াবিলাকক লগ লাগি পেলাই মানে এইটো দুৰ্নীতিটো কৰিছে। এইকাৰণে এইটো যিবিলাক তাৰমানে ৰাইজৰ পৰা যিবিলাক প্ৰতিনিধি কৰি থাকিব এইবিলাক যদি সম্পূৰ্ণভাৱে যদি নিশা কাম কৰাৰ কাৰণে যদি প্ৰয়াস কৰে চেষ্টা কৰে এইখিনি দুৰ্নীতি বা দালাল ৰাজটো সম্পূৰ্ণভাৱে নিৰ্মূল কৰাত কোনো অসুবিধা নাথাকিব একচুৱেলি। মানে স্বজনদৰ্শন আপোনালোকে নকৰে? স্বজনদৰ্শন যে আত্মীয় কুটুম বা আমাৰ চিনাকি মানুহ যিসকলে আমাৰ ইলেকশ্যনত হেল্প কৰিছে তেওঁলোককে আমি সুযোগ দিম সেইবিলাক নাচাই কেৱল ছিষ্টেম মতে কাম কৰি যোৱাৰ কথা কৈছে আপুনি? এইটো নিজৰ আত্মীয় স্বজন এইটো চাৱা নাচাৱা এইটোতো ৰাজনীতিৰ ক্ষেত্ৰত নাহে একচুৱেলি। যিবিলাক যোগ্য ব্যক্তিয়ে এইবিলাকেই পাব। কোনোবা যদি কাম কৰাৰ কাৰণে যদি যোগ্য হয় বা কোনোবা চাকৰি বাকৰি কৰাৰ ক্ষেত্ৰত কোনোবা যদি যোগ্য হয়, ৰূপায়ণ আঁচনি কৰাৰ ক্ষেত্ৰত কোনোবা যদি মানে যোগ্য এইটো হিচাপে নিৰ্বাচিত হয় এওঁলোকে যদি পাব। আৰু আত্মীয় স্বজন যদি বেছিকৈ গুৰুত্ব হয় এইটোতো দুৰ্নীতি হ'বই। কিন্তু আমি সংগ্ৰামী হিচাপে আমি দুৰ্নীতিটো কেতিয়াও প্ৰশ্ৰয় নিদিওঁ। মই ব্যক্তিগতভাৱেও আজি সংগ্ৰামত প্ৰায় 34 বছৰ এইকাৰণে ঠিকি আছোঁ বা এইকাৰণে কম্প্ৰমাইজ কৰা নাই। এইখানে আগন্তুক দিনত ইয়াতে দুৰ্নীতি হ'ব এইটো মই কেতিয়াও প্ৰশ্ৰয় নিদিম। ঠিক আছে, সুন্দৰ অন কেমেৰা কৈছে। শেষ প্ৰশ্ন, আপুনি সমষ্টি ঘূৰিছে বহু সমস্যাৰ কথা দেখা পাইছে, কিন্তু প্ৰথম দিনাতো আপুনি গোটেইকেইটা ফাইল চাইন কৰিব নোৱাৰে যে চব সমস্যা একেদিনাই সমাধান কৰিব নোৱাৰে। মেজৰ সমস্যা কি দেখিছে 1, 2, 3 যদি ক'ব যে প্ৰথম কোনটো সমস্যা আপুনি আপোনাৰ শাসনভাৰ বা আপুনি পদবী শপত গ্ৰহণ কৰাৰ পিছতে প্ৰথম 3টা কি কাম হাতত ল'ব আপুনি? 3টা কামৰ ভিতৰত মই সম্পূৰ্ণভাৱে যিটো যোৱা 2020 চনত যি BTR চুক্তি হৈ গ'ল সেইটো BTR চুক্তিৰ আধাৰত যিমানখিনি অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আজি ইয়াতে মানে পাবলৈ সক্ষম হৈছোঁ বা আমি ৰূপায়ণ কৰিব লাগে এইটো প্ৰথম আমাৰ লক্ষ্য হ'ব মই এজন সংগ্ৰামী হিচাপে। আৰু দ্বিতীয়তে এই অঞ্চলটো উন্নয়ন যদি সাধন যদি কৰিব লাগে উন্নতি যদি কৰিব লাগে প্ৰথম ইয়াতে ৰাস্তা ঘাটৰ 1 নম্বৰ সমস্যা। বিভিন্ন অঞ্চল এতিয়ালৈ বঞ্চিত হৈ আছে, মানে কানেক্টিং ৰোডবিলাক এটাও নাই এতিয়ালৈকে। এইকাৰণে কানেক্টিং যিমানখিনি হাইৱে হওক PWD বা গাঁও অঞ্চলত বা পথাৰত যোৱা ৰাস্তা এইটো সম্পূৰ্ণভাৱে মানে উন্নতি কৰিব লাগে, এইটোৱে হ'ল প্ৰধান সমস্যা। আৰু দ্বিতীয় হ'ল ইয়াতে খাৱা পানীৰ বহুত সমস্যা, এই অঞ্চলত যথেষ্ট কোনো সমস্যা আছে। BTRৰ পৰা ধনশ্ৰী সমষ্টি অভাৰঅল BTR কথা ক'ব নালাগে, প্ৰমোদ বৰা বা বিভিন্ন ইণ্টাৰভিউত কৈছে আমাক ধনশ্ৰী সমষ্টিত কি উল্লেখযোগ্য অনুষ্ঠান প্ৰতিষ্ঠান ইয়াত লাভ কৰিব আপোনাক BTRৰ জৰিয়তে পুনৰবাৰ আপুনি ক'ব লাগে আপোনাৰ সমষ্টিত? ইয়াতে BTR চুক্তিৰ পৰা নাম্বাৰ 1 ইয়াতে উন্নতি আঁচনি হিচাপে আমাৰ ধনশ্ৰী সমষ্টিৰ ভিতৰতে এটা অৰ্গেনিক ইউনিভাৰ্চিটি হ'ব, এইটো এগ্ৰিকালচাৰ ছেক্টৰ। এইটো এতিয়ালৈকে এইটো অলৰেডি নামকৰণ কৰা হৈছে আৰু ঠাইটোও অলৰেডি চিলেক্ট কৰা হৈছে, এইটো ৰৌতা অঞ্চলতে হ'ব বুলি। আৰু এইটো আমাৰ ধনশ্ৰী সমষ্টিতে পৰে এইটো। আৰু তাৰ পৰা কি লাভ হ'ব সমষ্টিবাসীৰ? এইটো সহজ সৰল মানুহক অলপ বুজাই কওক কথাখিনি। অৰ্গেনিক ইউনিভাৰ্চিটি হ'লে কি লাভ হ'ব ৰাইজৰ?
অৰ্গেনিক ইউনিভাৰ্চিটি যদি হয় এই অঞ্চল এইটো অৰ্গেনিক ইউনিভাৰ্চিটি হিচাপে এইটো এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আৰু অৰ্গেনিক এই কাৰণে আমি গুৰুত্ব দিছোঁ যে ইয়াত আমাৰ খাদ্য প্ৰণালীত যি খাদ্য ছিষ্টেম বা যিমানখিনি খাদ্যৰ কাৰণে যিমানখিনি মানে খেতি বাতিৰ পৰা যিমানখিনি মানে উৎপাদন হয় এইটো একচুৱেলি এতিয়া কেমিকেলছ ইউজ কৰাৰ কাৰণে ৰাসায়নিক দ্ৰব্য ৰাসায়নিক ঔষধ বা ৰাসায়নিক সাৰ এইটো প্ৰয়োগ কৰাৰ কাৰণে একচুৱেলি এইটো ৰিক্সন হৈছে বহুত প্ৰদূষণ হৈছে ইয়াৰ কাৰণে আমাৰ অঞ্চল বা এই অঞ্চলৰ মানুহবিলাকে বহুত বেমাৰ আজাৰৰ কাৰণে এইটো ভুক্তভোগী হ'ব লাগিছে কেঞ্চাৰ হৈছে বহুত কি কয় গেষ্ট্ৰিক আলচাৰ বা লিভাৰ প্ৰব্লেম এইবিলাক বহুত হৈছে আৰু এই অঞ্চলত যদি এটা অৰ্গেনিক ইউনিভাৰ্চিটি যদি হয় এই অঞ্চল ল'ৰা ছোৱালী ইয়াতে পঢ়াৰ কাৰণে যথেষ্টখিনি উপকৃত হ'ব আৰু এই অঞ্চলখন খেতি বাতি যিটো প্ৰধান এইটো কি উৎপাদনৰ এইটো কেন্দ্ৰ একচুৱেলি জীৱিকা হিচাপে প্ৰায় 90% এই অঞ্চলখন মানে কৃষিৰ ওপৰতে মানে নিৰ্ভৰ কৰে উপকৃত হ'ব আৰু ইয়াতে খেতি বাতি কৰাৰ ক্ষেত্ৰত যিমানখিনি মানে আধুনিক পদ্ধতিৰে অৰ্গেনিক টাইপৰ এইটো জৈৱিক পদ্ধতিৰে যিমানখিনি খেতি কৰাৰ কাৰণে সুবিধা এইখিনি ইয়াতে উপকৃত হ'ব বুলি আমি আশাবাদী ঠিক আছে এয়া আছিল আমাৰ মাজত ৰুজুগ্ৰা মুছাহাৰী হাতত আছে ধনশ্ৰী সমষ্টিৰ আৰু তেওঁ ইতিমধ্যে BTR পৰা কি উপকাৰ পাব বিভিন্ন কথা তেওঁ উল্লেখ কৰিলে আৰু আমি আশা ৰাখিছোঁ যে আগন্তুক সময়ত তেওঁ যিবিলাক কথা কৈছে স্বজন্তখন তেওঁৰ লগত নাহিব কোনো দালাল লাজ নাথাকিব তেওঁৰ কম্প্ৰমাইজ কৰা নাই তেওঁ 34 বছৰীয়া যিটো সংগ্ৰামী অধ্যায় এই সংগ্ৰামী অধ্যায়ৰ যিটো অভিজ্ঞতা সংগ্ৰামী অধ্যায়ৰ যে আনকম্প্ৰমাইজ তেওঁ যিটো ষ্টেটাছ এই মৰ্যাদা অক্ষুণ্ণ ৰাখিব আৰু ধনশ্ৰী সমষ্টিৰ ৰাইজে তেওঁক যদি জয়যুক্ত কৰে তেওঁ কোৱা কথা তেওঁক যদি জয়যুক্ত কৰে নিকা প্ৰশাসন লাভ কৰিব প্ৰকৃত উন্নয়ন লাভ কৰিব আৰু আনকম্প্ৰমাইজভাৱে ইয়াতে সকলো ধৰণৰ দুৰ্নীতি নিৰ্মূল কৰি ধনশ্ৰী সমষ্টিক বিজেডিৰ ভিতৰত অসমৰ ভিতৰত উল্লেখযোগ্য স্থান হিচাপে গঢ়াৰ বাবে তেওঁ পৰিকল্পনা কৰিছে সহযোগী অপূৰ্ব হিমাংশু মৰম কুমাৰ ডেমক্ৰেচি লাইভ Welcome to Anandaram Borua Academy, Degree College, Patsala, Borpeta, Assam. Affiliated to Boruland University, ARBA Degree College is a well-known prestigious academic institution where you can make your ambitions a reality. With a range of undergraduate BA, BSc and postgraduate MA, MSc courses in physics, chemistry, botany, zoology, English, Assamese, education and political science. Admission is going on. To know more about the courses and admission procedure, please visit our website www.arba.in or call us on 94351 23646 and 6000163376 and 99540 39329 and 9954770328.